নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক আটাই কুশল মংগলে আছে, লগতে আপোনালোকৰ যেন আহিব লগা প্ৰত্যেকটো দিন সুন্দৰ হয় সেয়াই কামনা কৰিলোঁ। আজি এই বিশেষ ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ প্ৰত্যেকটো দিন কি ধৰণে সুন্দৰ কৰিব পাৰি। দিনটোৰ প্ৰথম ভাগটো অৰ্থাৎ পুৱাৰ চকু মেলাৰ পৰা আপোনালোকে দিনটো কেনেধৰণে আৰম্ভ কৰিলে এটা সুন্দৰ দিন লাভ কৰিব সেই সন্দৰ্ভত। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে যে এটা সুন্দৰ পুৱাইহে আমাক এটা সুন্দৰ দিনৰ উপহাৰ দিয়ে। গতিকে আমি প্ৰত্যেকেই আশা কৰোঁ আমাৰ ৰাতিপুৱাটো যেন সুন্দৰ হয়। কিন্তু সুন্দৰ ৰাতিপুৱাটো কৰিবলৈ যাওঁতে কেতিয়াবা আমি কিছুমান নিয়ম কৰাটো খুবেই প্ৰয়োজন হয়। যদি আপুনিও ভাবিছে আপোনাৰ দিনটো সুন্দৰ হওক আৰু প্ৰত্যেকটো দিনাই আপুনি ৰাতিপুৱাৰ আৰম্ভণিৰে পৰা এটা পজিটিভ এনাৰ্জিৰ সৈতে নিজৰ কৰ্মদক্ষতাৰে কামবোৰ কৰি যাবলৈ শক্তি লাভ কৰোঁ বুলি ভাবিছে, তেন্তে নিশ্চয়কৈ আপুনি সঠিক ঠাইলৈ আহিছে। কাৰণ এই ভিডিঅ'টো সেইসকল ব্যক্তিৰ বাবে প্ৰস্তুত কৰা হৈছে যিসকলে পুৱাৰ ভাগটোৰ ঈশ্বৰৰ প্ৰণিপাতেৰে আৰম্ভ কৰিব বিচাৰে আৰু সুন্দৰতাসমূহ লাভ কৰিব বিচাৰে। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দিনটো আৰম্ভ কৰিবলৈ যাওঁতেই প্ৰথম কামটো হৈছে আমাৰ নেত্ৰ খোলা, অৰ্থাৎ চকুজুৰি খোলাৰ লগে লগে আমি কিছুমান কাম কৰিব লাগিব। প্ৰথম কামটো হৈছে আপুনি যেতিয়াই পুৱাৰ চকুজুৰি খুলিব তেতিয়াই প্ৰথমে দুই হাতৰ তলুৱালৈ লক্ষ্য কৰিব। কাৰণ আমি এটা কথা বিশ্বাস কৰোঁ যে আমাৰ দুহাতৰ তলুৱাতে মা লক্ষ্মী, মা সৰস্বতী আৰু গোবিন্দ অৰ্থাৎ নাৰায়ণ প্ৰভু বসবাস কৰিছে। গতিকে আপুনি দিনটো শুভাৰম্ভ কৰাৰ আগতে তেওঁলোকক পুৱাৰ প্ৰণিপাত জনাব পাৰে। ইয়াৰ বাবে আপোনালোকে এটা বিশেষ মন্ত্ৰ জপ কৰিব আৰু সেই মন্ত্ৰটো জপ কৰি উঠাৰ পাছত আপোনালোকে লাহেকৈ দুই হাতৰ তলুৱা মোহাৰিব আৰু আপোনাৰ দুই চকুত সেই হাতৰ তলুৱাই স্পৰ্শ কৰিব। ক্ৰমান্বয়ে সেই হাতৰ তলুৱা আপোনাৰ মূৰৰ পৰা সৰ্বশৰীৰৰ ওপৰেৰে স্পৰ্শ কৰি ভৰিৰলৈকে লৈ আহিব। কল্পনা কৰিব আপোনাৰ দুহাতৰ মাজেৰে এক উৰ্জা শক্তি প্ৰবাহিত হৈছে। খুব সুন্দৰকৈ এক উৰ্জা শক্তি প্ৰবাহিত হৈছে। সেই উৰ্জা শক্তি ক্ৰমান্বয়ে আপোনাৰ মূৰৰ পৰা সৰ্বশৰীৰৰ ওপৰেদি প্ৰবাহিত হৈ ক্ৰমান্বয়ে ভৰিলৈকে প্ৰবাহিত হৈছে। কল্পনা কৰিব সেই উৰ্জা শক্তিৰ মাধ্যমেৰে আপোনাৰ সৰ্বশৰীৰ আজিৰ দিনটোৰ বাবে সকলো ধৰণৰ নকাৰাত্মক শক্তি, যিকোনো ধৰণৰ ব্লকেজেছ, যিকোনো ধৰণৰ অশুভ শক্তিৰ পৰা আপোনাৰ শৰীৰটো সুৰক্ষিত কৰি ৰাখিছে। কল্পনা কৰিব আজি দিনটোৰ বাবে আপোনাৰ শৰীৰটো প্ৰভু ভগৱন্তৰ কৃপাত সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ পৰিছে, সুৰক্ষিত হৈ পৰিছে, সুৰক্ষিত হৈ পৰিছে। এতিয়া আহিছোঁ মন্ত্ৰভাগলৈ। আপোনালোকে যেতিয়া দুহাত মেলিব, দুহাত মেলি লোৱাৰ পাছত চকু খোলা ৰাখি আপোনালোকে হাত দুখনলৈ মন কৰি প্ৰথমে উচ্চাৰণ কৰিব কৰাগ্ৰে বস্ত্ৰে লক্ষ্মী, কৰমধ্যে সৰস্বতী, কৰমূলে তো গোবিন্দ, প্ৰভাতে কৰ দৰ্শনম। মই আকৌ এবাৰ কৈছোঁ কৰাগ্ৰে বস্ত্ৰে লক্ষ্মী, কৰমধ্যে সৰস্বতী, কৰমূলে তো গোবিন্দ, প্ৰভাতে কৰ দৰ্শনম। এই মন্ত্ৰভাগি কোৱাৰ পাছত সম্পূৰ্ণ শৰীৰটোত আপোনাৰ হাত দুখনেৰে
স্পৰ্শ কৰিব আৰু কোৱাৰ দৰে আপোনালোকে অনুভৱ কৰিব যেতে এটা শুভ্ৰ জ্যোতিয়ে আপোনাৰ শৰীৰটোক আগুৰি ধৰিছে আৰু আপোনাৰ শৰীৰটো সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে সুৰক্ষিত হৈ আছে সুৰক্ষিত হৈ আছে ইয়াৰ পাছতে আমাৰ দ্বিতীয়টো কাম হৈছে আমি যিহেতু দিনটো আৰম্ভ কৰিম আমাৰ পৃথিৱী মাক বা আমাৰ ভূদেৱীক প্ৰণাম জনাই গতিকে আপোনালোকে যেতিয়া পৃথিৱী মাক স্পৰ্শ কৰি প্ৰথম খোজটো পৃথিৱীত দিব তেতিয়াই আপোনালোকে 10 গৰাকী দেৱী মাৰ নাম জপ কৰিব পাৰে সেই নামকেইটা মই আপোনালোকৰ আগত কৈ দিছোঁ আপোনালোকে উচ্চাৰণ কৰিব গংগা ভৱানী গায়ত্ৰী কালী লক্ষ্মী বালা সৰস্বতী ললিতা স্বামা ৰাজ ৰাজেশ্বৰী এনেকৈ 10টা নাম জপ কৰাৰ পাছত পৃথিৱী মাক প্ৰণাম জনাই আপোনাৰ প্ৰথম খোজটো দি দিনটোৰ বাবে কাম শুভাৰম্ভ কৰিব পাৰিব আশা কৰোঁ প্ৰত্যেকেই এই প্ৰাতঃ প্ৰণাম কাৰ্যভাগীৰ জৰিয়তে উপকৃত হ'ব আপোনালোকে অতি কমেও এই কাৰ্যভাগী 21 দিন নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰক দেখিব আপোনাৰ জীৱনত আহি থকা বহুতো সৰু ডাঙৰ সমস্যা আপোনাৰ জীৱনৰ পৰা আঁতৰি গৈছে আৰু আপোনাৰ জীৱনটো ক্ৰমান্বয়ে ধনাত্মক শক্তিৰে ভৰি পৰিছে আপুনি পজিটিভ এনাৰ্জি লাভ কৰিছে যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ যদি পোনপ্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা অল বুটামটো অন কৰি থ'ব পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'লৈ আজিলৈ সামৰণি মাৰিছোঁ ধন্যবাদ